পাকিস্তানৰ কি সম্পৰ্ক গৌৰৱ গগৈৰ পত্নীৰ ISIৰে সম্পৰ্ক আছিল নেকি এলিজাবেথৰ জৰ্জ সৰছৰে কি সম্পৰ্ক এলিজাবেথ কলৱাৰ্ণ গগৈৰ 2014 চনত বৈদেশিক শক্তিয়ে প্ৰভাৱিত কৰিছিল অসম কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মোৰ পত্নী যদি পাকিস্তানী এজেণ্ট তেন্তে মই ভাৰতৰ এজেণ্ট হঠাৎ কেইবাটাও গুৰুতৰ অভিযোগত চৰ্চালৈ আহিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলৱাৰ্ণ গগৈ লোকসভাৰ বিৰোধী উপদলপতিগৰাকীৰ পত্নীৰ বিৰুদ্ধে উত্থাপন হৈছে কেইবাটাও গুৰুতৰ অভিযোগ এলিজাবেথ কলৱাৰ্ণ গগৈৰ পাকিস্তানৰে ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে লগতে ৰাষ্ট্ৰীয়তাবাদ তথা ভাৰতৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰক সমালোচনা কৰি থকা আমেৰিকাৰ নাগৰিক জৰ্জ সৰছৰে সম্পৰ্ক থকাৰো অভিযোগ উত্থাপন হৈছে এনে সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কৰিছে এটা বিশেষ পোষ্ট অৱশ্যে মুখ্যমন্ত্ৰীয়ে কোনো নাম উল্লেখ নকৰিলেও কাৰোৰে বুজি পোৱাত অসুবিধা হোৱা নাই যে তেওঁ গৌৰৱ গগৈ আৰু পত্নীক উদ্দেশ্যি পোষ্টটো দিছে মুখ্যমন্ত্ৰীয়ে পোষ্টত উল্লেখ কৰিছে কিছুমান গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব ISIৰ সৈতে সম্পৰ্কৰ অভিযোগ ব্ৰেইন ৱাছ কৰি যুৱক যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাবাসলৈ লৈ যোৱা তথা 12 বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল'বলৈ অস্বীকাৰ কৰাৰ সন্দৰ্ভত উঠা প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব তদুপৰি ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবে ধৰ্মান্তকৰণ জোঁটত অংশগ্ৰহণ আৰু জৰ্জ সৰছকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি হৈছে গুৰুতৰ উদ্বেগপূৰ্ণ বিষয় যাক কেতিয়াও এৰি দিব নোৱাৰি কিছু ক্ষেত্ৰত দায়বদ্ধতাৰ প্ৰয়োজন হয় কেৱল দায়িত্বচ্যুত কৰি বা বেলেগ দিশলৈ মনোযোগ স্থানান্তৰ কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টাৰে মূল বিষয়ৰ পৰা হাত সাৰিব নোৱাৰিব আজি দেশে লোকঢাক নোহোৱাকৈ প্ৰকৃত সত্যক জানিবলৈ বিচাৰে সোনকালে হওক বা পলমকৈ হওক জৰ্জ সৰছৰে পৰিস্থিতিতন্ত্ৰৰ নেতৃত্বত কেনেদৰে বৈদেশিক শক্তিয়ে 2014 চনত অসম কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল সেই কথা জানিবলৈ পোৱা যাব আশা ৰাখিছো যথাসময়ত সত্য নিশ্চিতভাৱে পোহৰলৈ আহিব মুখ্যমন্ত্ৰীৰ এই পোষ্টৰ পাছতে সাংসদ গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কয় মোৰ পত্নী যদি পাকিস্তানী এজেণ্ট তেন্তে মই ভাৰতৰ এজেণ্ট পত্নী যদি ISI মই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটা চৰ্চা হৈ আছে যে আপোনাৰ পত্নীয়ে ISISৰ লগত মানে ঘনিষ্ঠতাৰে কিবা কাম কৰিছে এনেকুৱাও এটা চৰ্চা হৈছে মানে যদি মোৰ পত্নী পাকিস্তান এজেণ্ট মই ইণ্ডিয়া এজেণ্ট আৰু ইণ্ডিয়াই জিকিব যদি তেওঁ ISI মই হ'ব এইবোৰ চব মই মানুহৰ বিবেকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মানুহো জানে মই জনসাধাৰণৰ ওপৰত এৰি দিছো তেওঁলোকৰ লগত মই যুঁজিম এতিয়া মোৰ ৱাইফৰটো নিজৰ চেনেল নাই যে এইবোৰ চব প্ৰচাৰ মানে ভাঙিবলৈ আমাৰ ওচৰতো পৰ্টেল নাই আমাৰ ওচৰতো চেনেল নাই পৰ্টেল নাই যে নহওক আমি ৰাইজৰ আমি বিবেকৰ ওপৰত আমি এৰি দিছো ৰাইজে ভালদৰে জানে উল্লেখ্য যে গৌৰৱ গগৈৰ পত্নী হোৱাৰ পূৰ্বে ব্ৰিটিছ কন্যা এলিজাবেথ কলৱাৰ্ণে পাকিস্তানৰ লিড নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ হৈ ভাৰতত কাম কৰিছিল এই সংগঠনটোৰ নেতৃত্বত তথা মুখ্য কাৰ্যবাহী বিষয়া আছিল আলিদ তাকিৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক তেওঁ পাকিস্তান পৰিকল্পনা আয়োগৰো উপদেষ্টা এই লিডৰ অধীনত ক্লাইমেট এণ্ড ডেভেলপমেণ্ট নলেজ নেটৱৰ্ক চমুকৈ CDKN সমন্বয়কৰ পদত আছিল এলিজাবেথ কলৱাৰ্ণ CDKN আৰু জৰ্জ সৰছে ICLEI অৰ্থাৎ ইণ্টাৰনেশ্যনেল কাউন্সিল ফৰ লোকেল গভৰ্ণমেণ্ট ইনিচিয়েটিভছ নামৰ এটা সংস্থাৰ সহযোগত লিডৰ CDKN প্ৰকল্প ৰূপায়ণ কৰিছিল এই ICLEI নামৰ সংস্থাটোৱে জৰ্জ সৰছ নেতৃত্বাধীন অপেন ছ'চাইটি ফাউণ্ডেশ্যনৰ পৰা অনুদান হিচাপে পাইছিল $21 লাখ মাৰ্কিন একেদৰে এলিজাবেথ কলৱাৰ্ণে পূৰ্বে মাৰ্কিন চিনেটৰ টম উডালৰ সৈতেও কাম কৰিছিল টম উডাল US চিনেট ইণ্টেলিজেন্স কমিটিৰ সদস্য টম উডালৰ সৈতে সম্পৰ্ক আছে জৰ্জ সৰছৰে এই টম উডালেই পাকিস্তানক অধিক ধন দিয়াৰ পোষকতা কৰাৰ অভিযোগ উত্থাপন হৈছিল এনে তথ্যবোৰ লৈ এতিয়া এলিজাবেথ কলৱাৰ্ণ গগৈৰ পাকিস্তান ISIৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে এতিয়া অভিযোগ কেনেকৈ এলিজাবেথ কলৱাৰ্ণ গগৈয়ে খণ্ডন কৰে সেয়াহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট